हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে কুশলে আছে আৰু আজি আসলতে কি হল ঠাণ্ডা অলপ বেছিকৈ পৰিছিল সেই কাৰণে ভাবিলো পকৰা বনাও অকমান আৰু কিহেৰে বনাম তেনেকে ভাবি আছিলো আৰু তো তেনেতে ফ্ৰিজটো খুলি চাই দেখিলো এয়া বন্ধাকবি এটা আছিল আৰু এয়া বন্ধাকবিটো কালাৰটো চাওকচোন ইমান ধুনিয়া মানে পাৰ্পল কালাৰ আৰু এই বন্ধাকবিটো আসলতে সদায় পোৱা নাযায় কেতিয়াবাহে ওলাই বজাৰত তো মোৰ মিষ্টাৰে দেখিছিলে তেনেকে লৈ আহিলে আৰু তো ময়ো ভাবিলো আজি এটুৰে পকৰা এটা বনাও আৰু এই বন্ধাকবিটো নহয় খাবলৈ খুবেই টেষ্টি হয় মিঠা মিঠা লাগে আৰু ভাজিলেও তো ভাল লাগে খাই আৰু প্ৰথমে মই বন্ধাকবি এনেকৈ পাতখিনি উলিয়াই লৈছো ডাঙৰ ডাঙৰকৈ আৰু এইখিনি এতিয়া পানী দি মেলি বইল কৰি লৈছো আৰু এয়া এনেকৈ কেইটামান পাত উলিয়াই লৈ তেনেকৈ বইল কৰি ললো আৰু বইল কৰি মানে পাত্ৰ এটা তেনেকৈ নমাই ৰাখিলো আৰু এইখিনিও ৰেডি হৈ গ'ল বইলখিনি নেক্সট মই বাউল এটাত লৈছো বেসন দু চামুচ আৰু চাউলৰ গুৰি 2 চামুচ হালধি জলকীয়া গুৰি কালজিৰা অকমান নিমখ তেনেকৈ দি মেলি এই পেষ্টটো বনাই লম আৰু তো এইখিনি ভালকৈ এনেকৈ মানে মিক্স কৰি ল'ব লাগিব তো এইখিনিও ৰেডি হৈ গ'ল তো এইখিনি মই এতিয়া এটা সাইডত ৰাখি দিলো আৰু নেক্সট পেন এটাত মই অকমান তেল দি দিছো তাতে এই বন্ধাকবিখিনিকে অকমান লৈছো আৰু সৰু সৰুকৈ কাটি তাতে দিছো নিমখ হালধি আদা নহৰু আৰু লগতে কি কয় এয়া দিছো চিকেন বইল কৰি ৰখা তেনেকৈ বইল কৰি ৰাখিছিলো চিকেনখিনি তো চিকেন বইলখিনি দি দিছো লগতে কেৰটছ দিছো অকমান তেনেকৈ দি মেলি এইখিনি ভালকৈ ভাজি লৈছো আৰু কেঁচা জলকীয়া দি দিছিলো আৰু এয়া দিছো আলু বইল কৰি ৰখা আৰু এই আলু বইল কৰি ৰখাখিনিও তাতে দি মেলি একেলগে এনেকৈ ভাজি লম আৰু আলুখিনি দিছো আৰু এটা কাৰণতে আসলতে পুৰটো বনাবলৈ মানে বৰটোৰ মানে ভিতৰত পুৰ এটা বনাম তো সেই কাৰণে এইখিনি মানে পুৰখিনি উলাই নোযোৱাকৈ তেনেকৈ আলুখিনি দিলে তেনেকৈ মানে লাগি থাকিব আৰু পুৰটো তো এয়া বন্ধাকবি পাতখিনি ললো বইল কৰি ৰখা তাৰ পিছতে মিডিল পৰ্চনত এই পুৰখিনি সোমাই দিলো মানে যিখিনি আলু তেনেকৈ এটা হেৰি বনাইছিলো পুৰ তো সেইখিনি লৈ মেলি এনেকৈ ৰেপ কৰি ললো বন্ধাকবি পাতটো আৰু যিহেতু বইল কৰি ৰখা হৈছিল পাতটো সেই কাৰণে একেবাৰে সফট হৈছে আৰু কেঁচা যদি এনেকৈ ৰেপ কৰা যায় তেতিয়া হলে কিন্তু ফাটি যায় পাতটো তো তেনেকৈ কেইটামান এনেকৈ ৰেডি কৰি লম আৰু নেক্সট আৰু এইটো লৈছো আৰু ইমান সুন্দৰ লাগে নহয় এই বন্ধাকবি কালাৰটো আৰু ইয়াতেও তেনেকৈ অকমান দি মেলি এইটো ৰেপ কৰি লম তো তেনেকৈ কৰি কেইটামান বনাই লম আৰু এনেকৈ আসলতে কেতিয়া খাব মন যায় জানেনে পকৰা টাইপৰ স্পাইসি টাইপৰ যেতিয়া ৱেডাৰবোৰ খুব ঠাণ্ডা টাইপৰ হয় তেনেকা ধৰণৰ হলে এনেকৈ গৰম গৰম চাহৰ লগত খাইও ভাল লাগে বা এয়া ভাতৰ লগতো খাব পৰা যায় আৰু অকমান ডাঙৰকৈ বনাইছো যিহেতু মানে এইটো এটা খালে পেটু ভৰি যায় তো এয়া চাওকচোন কি সুন্দৰ হৈছে কালাৰটো মানে বইল কৰাৰ পিছতো মানে কালাৰটো গুচি যোৱা নাই আৰু তাৰ পিছত এয়া মই যিখিনি বেসনৰ বেটাৰ এটা বনাই ৰাখিছিলো সেই বেটাৰটোত এইখিনি ডুবাই লৈছো যাতে চাৰিওফালে লগাকৈ আৰু তো ডুবাই লৈ মেলি এয়া পেনত এতিয়া ফ্ৰাই কৰি লম আৰু সিমত দি মেলি প্ৰথমে ফ্ৰাই কৰি লৈছো তাৰ পিছত যেতিয়া নমাবৰ সময় হ'ব তেতিয়া মই জুইখিনি বঢ়াই দিছো তো তেনেকৈ এইখিনিও হৈ গ'ল ফ্ৰাই কৰা তো এইখিনি এতিয়া মই এটা এটাকৈ এনেকৈ নমাই ৰাখিম আৰু এনেকৈ খালে সঁচাকৈ কৈছো ইমানেই টেষ্টি লাগে নহয় খুবেই টেষ্টি হয় আৰু নৰমালি যিটো আমি হোৱাইট কালাৰ যিটো বন্ধাকবি আছে সেইটো খালেও সেইটোৰে বনাব পাৰে সেইটোৰেও টেষ্ট হয় বাট এইটো টেষ্টটো অকমান বেলেগ ধৰণৰ হয় তো ভালেই লাগে আৰু খাই মোৰটো খুবেই ভাল লাগে আপোনালোকৰ বা কেনেকুৱা লাগিব নাজানো তো যদি কেতিয়াবা সময় সুবিধা পায় ট্ৰাই কৰি চাব পাৰে তো আজিলৈ ভিডিঅ'টি মানে আজিলৈ আহিছো